Hello everyone and welcome back to Math Postmaster. তো আজি আমি আৰম্ভ কৰিম lecture number 28. তো trigonometry continue ৰাখিম. তো আজিৰ lectureত আমি কথা পাতিম compound angles. তো compound angles generally কেনেকৈ লিখা হয়? So let's say আমাৰ তাত আছে sin এটা angle আছে. ঠিক আছে? সেই angle-টোক actually আমি কি ল'ম? Sum of two angles ল'ম. A plus B. তাৰমানে A ভ্যালু কিবা এটা বেলেগ হ'ব, B ৰ ভ্যালু কিবা এটা হ'ব. তো দুইটাৰ সাম লৈ পেলাই আমি ইহঁতৰ সাইনটো যদি লওঁ সেইটোকে কোৱা হয় সাইন অফ এ কম্পাউণ্ড এংগল. তো A প্লাছ বিটোকে কম্পাউণ্ড এংগল বুলি কোৱা হয়. তো ইয়াৰ মই প্ৰুফটো নিদিওঁ, তো প্ৰুফটো নকৰিলেও হ'ব, ডাইৰেক্টলি ফৰ্মুলাটোৱে দি দিওঁ. তো সাইন A প্লাছ বিৰ ফৰ্মুলাটো হৈছে সাইন A, প্ৰথমতে আমি কি ল'ম, অকল সাইন A ল'ম, মাল্টিপ্লাই টু কচাইন B প্লাছ কচাইন A মাল্টিপ্লাই টু সাইন B. তো এইটোৱে হৈছে সাইন A প্লাছ বিৰ ফৰ্মুলা. ঠিক তেনেকৈ সাইন A প্লাছ বি নাথাকি পেলাই যদি আমাৰ A মাইনাছ বি দিয়ে, তেনেহ'লে A মাইনাছ বিটো হৈছে এটা কম্পাউণ্ড এংগল. তো এইটোক যেতিয়া আমি এক্সপেণ্ড কৰিম, তো এইটো হ'ব সাইন A কছ বি. যেনেকৈ প্ৰথম ফৰ্মুলাটো হৈছে এক্সেক্টলি ছেইম টু ছেইম হ'ব, অনলি ডিফাৰেঞ্চটো থাকিব ইয়াতে মাইনাছ চাইন আহি যাব, বাকী চববোৰ ছেইম থাকিব. তো কচাইন A ইনটু সাইন B. ঠিক আছে? তো কছলৈও আহি আছোঁ, তাৰ আগতে আমি সাইনৰটো অলপ এক্সাম্পল কৰিলোঁ. চ' লেটছ চে ফৰ এক্সাম্পল আমাক লাগে সাইন 75 ডিগ্ৰী. ঠিক আছে? এতিয়া সাইন 75 ডিগ্ৰী আমি ষ্টেণ্ডাৰ্ড ভেলুটো নাজানো, বাট এই যোনটো 75 ডিগ্ৰী আছে এইটোক আমি ভাঙি পেলাই দুটা এংগলত লিখিব পাৰোঁ, 45 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী. ঠিক আছে? তো মানে কম্পাউণ্ড এংগল বনাই দিলোঁ 45 প্লাছ 30. এতিয়া এই ফৰ্মুলাটো যদি ইউজ কৰোঁ, তাতে আমি A ইকুৱেলছ টু 45 ল'ব পাৰোঁ আৰু B ইকুৱেলছ টু 30 ল'ব পাৰোঁ. তো ইয়াতে আমি ভেলুবোৰ পুট কৰি দিম. তো এইটো হৈছে সাইন 45 cos 30 প্লাছ cos 45 ইনটু সাইন 30 ডিগ্ৰী. এতিয়া ইয়াৰ বেনিফিটটো কি হ'ল? এই কম্পাউণ্ড এংগলৰ ফৰ্মুলাৰ বেনিফিটটো কি হ'ল? এতিয়া যিহেতু আমি ভাঙি পেলাই লিখিছোঁ সাইন 45 cos 30, এইবোৰ হৈছে আমাৰ ষ্টেণ্ডাৰ্ড ভেলু. ইহঁতৰ ভেলু আমি জানো, সাইন 45 ডিগ্ৰী, কচাইন 30 ডিগ্ৰী, কচাইন 45 ডিগ্ৰী আৰু সাইন 30 ডিগ্ৰী. তো যিহেতু ইহঁতৰ ভেলু জানো, আমি এইটো প্লেচ কৰি দিওঁ. চ' সাইন 45 ডিগ্ৰী ভেলু হৈছে 1 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 2 মাল্টিপ্লাইড টু cosine 30. cosine 30 ভেলু হৈছে স্কুৱেৰ ৰুট অফ 3 ডিভাইডেড বাই 2. এইখিনি ষ্টেণ্ডাৰ্ড ভেলু আই হোপ চবৰে মনত আছে. তো cos 45 ডিগ্ৰী হ'ব 1 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 2 মাল্টিপ্লাইড টু সাইন 30 ডিগ্ৰী, ইয়াৰ ভেলু হৈছে 1 ডিভাইডেড বাই 2. তো এইটোকে যদি আমি কম্বাইন কৰি দিওঁ, এতিয়া কমন ডিনমিনেটৰ কি আছে? 2 ইনটু স্কুৱেৰ ৰুট অফ 2 ৰুট 2, এইটো কমন আছে. তো নিউমাৰেটৰত হ'ব স্কুৱেৰ ৰুট অফ 3 প্লাছ 1. তাৰমানে সাইন 75 ডিগ্ৰীৰ ভেলু কি হ'ব? সাইন 75 ডিগ্ৰীৰ ভেলু হ'ব স্কুৱেৰ ৰুট অফ 3 প্লাছ 1 ডিভাইডেড বাই 2 স্কুৱেৰ ৰুট অফ 2. চিমিলাৰলি আমি কি কৰিব পাৰোঁ? আমি সাইন এইটো A মাইনাছ বি ফৰ্মুলা ইউজ কৰি পেলাইও এটা উলিয়াব পাৰোঁ. চ' লেটছ চে আমি উলিয়াব বিচাৰিছোঁ সাইন 15 ডিগ্ৰী. ঠিক আছে? সাইন 15 ডিগ্ৰী. এতিয়া 15 ডিগ্ৰী আমাৰ কোনো ষ্টেণ্ডাৰ্ড ভেলু নাই, বাট এই 15 ডিগ্ৰীটোক আমি কি লিখিব পাৰোঁ? আমি লিখিব পাৰোঁ সাইন 45 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী, কাৰণ 45 মাইনাছ 30 হৈছে 15 ডিগ্ৰী, বাট এইটো আমি কম্পাউণ্ড এংগল ফৰ্মত লিখিছোঁ. তো এতিয়া আমি কি কৰিব পাৰিম? এই ফৰ্মুলা লৈ পেলাই আমি এক্সপেণ্ড কৰি দিম. পাম আমি সাইন 45 ইনটু কচাইন 30 ডিগ্ৰী মাইনাছ কছ 45 ইনটু সাইন 30 ডিগ্ৰী. ঠিক আছে? তো চব বস্তু ছেইম টু ছেইম থাকিব, বাছ এই প্লাছৰ জেগাত মাইনাছ হৈ যাব. তো চিমিলাৰলি এই প্লাছৰ জেগাত মাইনাছ হৈ যাব. তো আমাৰ ফাইনেল ভেলুটো আহিব স্কুৱেৰ ৰুট অফ 3 মাইনাছ 1 ডিভাইডেড বাই 2 টাইমছ স্কুৱেৰ ৰুট অফ 2. তো কম্পাউণ্ড এংগল ইউজ কৰি পেলাই আমি কি ওলালোঁ? সাইন 75 ডিগ্ৰী আৰু সাইন 15 ডিগ্ৰী ভেলুটো ওলালোঁ. ঠিক আছে? তো ঠিক তেনেকৈ আমাৰ তাত কচাইন কম্পাউণ্ড এংগলৰো ফৰ্মুলা দুটা আছে. তো কচাইন অফ A প্লাছ বি. তো কচাইন অফ A প্লাছ বি ফৰ্মুলাটো হ'ব cos A ইনটু cos B. এবাৰ এটা ডিফাৰেঞ্চ এটা আছে, এই কচাইন যেতিয়া থাকে ইয়াতে আহি যায় মাইনাছ. ঠিক আছে? তো মাইনাছ সাইন A ইনটু সাইন B. আৰু যদি আমাৰ তাত থাকে কচাইন অফ A মাইনাছ B, এক্সেক্টলি ছেইম টু ছেইমেই হ'ব এক্সপ্ৰেশ্যনবোৰ, কচাইন A মাল্টিপ্লাইড টু কচাইন B, বাট এইফালে মাইনাছৰ জেগাত হৈ যাব প্লাছ. তো এইটো হৈ যাব সাইন A ইনটু সাইন B. ঠিক আছে? তো যেনেকৈ আমি সাইন 75 ডিগ্ৰী আৰু সাইন 15 ডিগ্ৰী ওলাইছিলোঁ, ঠিক তেনেকৈ কচাইন 75 ডিগ্ৰী ওলাব চেষ্টা কৰোঁ. তো কচাইন 75 ডিগ্ৰী মানে হৈছে কচাইন অফ 45 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী. চ' 45 প্লাছ 30 হৈ গৈছে আমাৰ 75 ডিগ্ৰী. তো এইটোক যেতিয়া আমি এক্সপেণ্ড কৰি দিম, আমি পাম কচাইন 45
multiplied to cosine 30 minus যেহেতু প্লাস আছে ইয়াতে মাইনাস সাইন আহিব sin 45 degree multiplied to sin 30 degree ঠিক আছে cosine 45 or হৈছে 1 over square root of 2 cosine 30 হৈছে square root of 3 over 2 minus sin 45 হৈছে 1 over square root of 2 আৰু sin 30 degree হৈছে half তো তেনেহলে আমি ভ্যালু কি পাম square root of 3 minus 1 divided by 2 square root of 2 তো এইটোৱে হৈছে আমাৰ cosine 75 degree value so next আমি উলিয়াম cosine 15 degree তো এবাৰ cosine 15 degree হ'ব cosine of 45 degree minus 30 degree ঠিক আছে তো ফৰ্মুলা যদি লগাও আমি পাম cos 45 into cos 30 যেহেতু মাইনাস সাইন আছে তো ইয়াতে আমি প্লাস লগাম plus sin 45 multiplied to sin 30 ঠিক আছে তো ভ্যালুবোৰটো আমি জানো স্ট্যান্ডার্ড ভ্যালু এটো হৈছে 1 over square root of 2 cosine 30 হৈছে square root of 3 over 2 plus 1 over square root of 2 multiplied to half combine কৰিলে আমি পাম square root of 3 plus 1 divided by 2 times square root of 2 এতিয়া এটা বস্তু নোটিস কৰা compound angle formula use কৰি sin 75 degree যোনটো ভ্যালু পাইছো এটোটো exactly same হৈছে cosine 15 degree তো মানে আমি কৈ আছো যে sin 75 degree আৰু cosine 15 degree value একদম same to same হয় similarly sin 15 degree আৰু cosine 75 degree value exactly same to same হয় এতিয়া আমি যদি last class to লৈ যাও যেনে previous lecture তো আমি কি কৈছিল sin 75 degree আছে ঠিক আছে এই sin 75 degree suppose মই লিখিছো আকৌ হি compound angle formula লিখিছো এবাৰ 45 plus 30 নিলিখি পেলাই 90 degree minus 15 degree লিখিছো right কাৰণ আমি তো এনেকৈ লিখিব পাৰো sin 90 degree minus 50 ঠিক আছে এতিয়া 90 degree তো আমি কি ক'ব পাৰো 1 multiplied to 90 degree ঠিক আছে minus 15 degree now 1 multiplied to 90 degree মানে কি 1 হৈছে এটা odd number যেতিয়া odd number থাকে আমাৰ sin function to change হৈ কি হৈ যায় cosine হৈ যায় আৰু এটা নতুন angle to কি আহিব 15 degree আহিব তাৰ পিছত আকৌ ইয়াৰ sin টো চাব লাগিব এতিয়া 1 মানে কি হয় 1 মানে হৈছে first quadrant আৰু যেহেতু first quadrant ৰ পাকো আমি -15 ও কৰিছো এনিৱেজ এই angle টো চালে হয় 75 degree টো যেহেতু 90 তকৈ সৰু 0 তকৈ ডাঙৰ আমি ক'ত আছো first quadrant ত আছো first quadrant তো সব পজিটিভ হয় তো তাৰ মানে sin 75 degree আৰু cosine 15 degree value টো কি হ'ল exactly same to same হ'ল similarly আমি ক'ব পাৰিম যে sin 15 degree যদি থাকে তো sin 15 degree আমি কি লিখিব পাৰো sin 90 degree minus 75 degree right same logic to যদি আমি ইউজ কৰো তো এটো 1 into 90 হৈ আছে তো sin function হৈ যাব cosine function but নতুন angle to হৈ যাব 75 degree সেই কাৰণে sin 15 degree আৰু cosine 75 degree value to আমাৰ same to same আছে right ইয়াতে 15 degree আৰু 75 degree এই দুটা হৈছে allied angle because 75 plus 15 কৰিলে আমাৰ 90 degree আহি যায় right ঠিক আছে তো এই compound angle formula to ইমানে powerful আমি last class ত যিমানবোৰ formula মই দিছিলো বহুতখিনি formula দিছিলো even হেখিনি formula to obviously মই তো বহুত easy technique এটা দেখুৱাইছিলো মনত পেলাবৰ কাৰণে যেনেকৈ multiple of 9 to চালে হৈ যায় but আমি same বস্তুটো actually এই compound angle formula use কৰি পেলাও derive কৰিব পাৰো মই দেখুৱাব বিচাৰিছো let's say মই দিলো যেনিবা sin 180 degree plus theta right এটা 180 degree plus theta যদি কৰো তো আমি allied angle কেছত কি কৰিছিলো sin 180 degree আৰু 180 টোক আমি লিখিব পাৰো 2 into 90 degree plus theta মানে multiple of 90 ত লিখিলো 2 যেহেতু even number তো sin এ থাকিব but নতুন angle টো হৈ যাব theta but আমি চাব লাগিব এটো কোনটো quadrantত আছে এই তো 180 degree plus theta মানে কি ইয়াৰ পৰা ইয়ালৈ 90 degree first quadrantত second quadrantত আৰু extra 90 degree আহি গল 180 degree হৈ গল but plus theta কৰা মানে কি আমি third quadrantত আহি গলো right এটোই হৈছে আমাৰ angle 180 plus theta but third quadrantত আমাৰ কি হয় a s t c যদি আমি এপ্লাই কৰো তেনে হলে tan আৰু cotangent পজিটিভ হয় বাকি সববোৰ নেগেটিভ হয় যেহেতু আমি সাইনৰ কাম কৰি আছো তো আনসাৰ কি হ'ব minus sin theta in other words sin 180 degree plus theta হৈছে minus sin theta but এই বস্তুটো আমি allied angle ৰ এটো যোনটো ফৰ্মুলা আছে এটো নকৰিবলে যদি compound angle ৰ ফৰ্মুলাটো লগাও তেনে হলে sin 180 degree plus theta meaning টো কি হ'ব ইয়াতে এটো হৈছে আমাৰ a আৰু এটো হৈছে b আমিটো জানো এটো কি হয় sin a তাৰমানে sin 180 degree into cos b cos theta plus cos 180 degree into sin theta ঠিক আছে এতিয়া এটা বস্তু মনত ৰাখিবা sin ৰ এটা ইন্টাৰেষ্টিং প্ৰপাৰ্টি আছে sin 0
ডিগ্ৰী সদায় 0 হয় ঠিক আছে এটোটো আমি জানোই তাৰ পিছত নেক্সট 180 ডিগ্ৰী ইয়াৰ ভ্যালুটো 0 হ'ব তাৰ মানে 0 লগত যদি 180 এড কৰি দিও তো 0 + 180 এটো দিব আমাক 180 ডিগ্ৰী ঠিক আছে নেক্সট এই 180 লগত যদি আকৌ এবাৰ 180 এড কৰি দিও তেনেহলে এটোই দিব আমাক 360 তো ইচ টাইম আমি 180 এড কৰি যাম তো 180 লগত আকৌ এবাৰ 180 এড কৰিম 360 পাম তো ইয়াৰ ভ্যালু 0 হ'ব আকৌ 360 লগত যদি 180 এড কৰি দিও তো এটোই দিব 540 ডিগ্ৰী তো এইবোৰ ভ্যালু কি হৈছে সদায় 0 আহিব তো তাৰ মানে এই sin 180 ভ্যালু হৈছে আমাৰ 0 multiplied to cosine theta ঠিক তেনেকৈ cosine 180 ডিগ্ৰী কি হৈছে একটা স্ট্যান্ডার্ড ভ্যালু অলপ মনত ৰাখিব লাগিব cosine 180 ডিগ্ৰী হৈছে -1 তো -1 into sin theta আৰু যদি পাহৰি যাও তো ক্যালকুলেটৰত এটো লৈ ললে হল ক্যালকুলেট কৰি ললে হল cosine 180 পুট কৰি দিলে হল ডাইৰেক্টলি আহি যাব আমাৰ ভ্যালু -1 তো 0 into cosine theta তো 0 হৈ গল ফাৰ্স্ট টার্ম গল তো -1 into sin theta কি দিব -sin theta দিছে না নাই এক্স্যাক্টলি সেম টু সেম ভ্যালু দিছে তো ইয়েস আমি এলাইড অ্যাঙ্গেলৰ ফৰ্মুলা ইউজ কৰো বা কম্পাউন্ড অ্যাঙ্গেলৰ ফৰ্মুলা ইউজ কৰো ৰিজাল্টটো কিন্তু আমাৰ সেম টু সেম আহিব বাস কম্পাউন্ড অ্যাঙ্গেলৰ বেনিফিটটো এটাই আছে আমি কোনটো কোৱাড্ৰেন্টত আছো হেতু নেচালেও হৈ যাব ৰাইট অকল আমাৰ ভ্যালুটো জানিব লাগিব sin 180 আৰু cosine 180 ভ্যালুটো জানিব লাগিব ঠিক আছে বাট দুইটাই হৈছে ইকুৱেলি পাৱাৰফুল ঠিক আছে আই হোপ এতিয়া ফৰ্মুলাখিনি ক্লিয়াৰ হৈ গল তো এই ফৰ্মুলাখিনি ইউজ কৰি পেলাই কেটামান নিউমেৰিকেল প্ৰবলেম আমি এতিয়া সলভ কৰিম তো আমি ফাৰ্স্ট এক্সাম্পলটো কৰিম prove that tangent of a plus b equals to tan a plus tan b divided by 1 minus tangent a into tangent b তো actually এটো এটা হৈছে ফৰ্মুলা because আমি কি পঢ়িলো আমি sin a plus b sin a minus b cos a plus b cos a minus b similarly tangent of a plus b ৰো এটা ফৰ্মুলা আছে ঠিক আছে ফাইন তো এটোকে আমি প্ৰুভ কৰিবলৈ চেষ্টা কৰো anyways এটো এতিয়া আমি প্ৰুভ কৰি আছো but later on এটো as a standard ফৰ্মুলা হিচাপে আমি ডাইৰেক্টলি এটো ইউজ কৰিম ঠিক আছে তো আমি আৰম্ভ কৰো লেফট হ্যান্ড সাইডৰ পৰা তো লেফট হ্যান্ড সাইডত আমাক দিয়া গৈছে tangent of a plus b ঠিক আছে এতিয়া tangent তো জানো এটো এটা ৰেশিও হয় sin আৰু cosine তো tangentক আমি লিখিব পাৰো sin a plus b divided by cosine a plus b ঠিক আছে ওকে এটা তো sin a plus b cosine a plus b অলপ আগতে আমি ইয়াৰ ফৰ্মুলাটো পঢ়িলো তো এটো হৈছে sin a into cos b plus cosine a into sin b ঠিক আছে whole divided by ঠিক তেনেকৈ cosine a plus b ৰ ফৰ্মুলা আছে তো এটোক আমি এক্সপেন্ড কৰি দিম তো আমি পাম cosine a into cosine b minus sin a into sin b ঠিক আছে বাট এটো আমাৰ লেফট হ্যান্ড সাইডৰ নিচিনা হোৱা নাই এটা লেফট হ্যান্ড সাইডত এটা বস্তু নোটিস কৰে নিউমাৰেটৰত কেটা টাৰ্ম আছে দুটা টাৰ্ম আছে এটা হৈছে টেনজেন্ট a আৰু এটা হৈছে টেনজেন্ট b তো ঠিক তেনেকৈ আমাৰো নিউমাৰেটৰত দুটা টাৰ্ম আছে অলদো টেনজেন্ট a নহয় বাট sin a cos b আছে আৰু সেকেন্ড টাৰ্মটোত cos a sin b আছে ঠিক আছে ফাইন দুটা টাৰ্মটো আছে ডিনোমিনেটৰটো দুটা টাৰ্ম আছে এটা টাৰ্ম হৈছে 1 আনটো টাৰ্ম হৈছে tan a tan b আৰু মাইনাস sin আছে তো আমি যোনটো পাইছো আমি পাইছো cos a cos b minus sin a sin b ৰাইট বহুত কিনি বস্তু ম্যাচ হৈছে সিম্বলস কিনি তো ম্যাচ হৈছে ৰাইট প্লাস সাইন আৰু মাইনাস সাইন কিনি ম্যাচ হৈছে এই cosine a আৰু cosine b তো কি হৈছে যোনটো প্ৰুফ কৰিব লাগে আমাৰ ৰাইট হ্যান্ড সাইড তাতে আছে 1 তো আমি কি কৰিম হেতু আমাৰ ট্ৰিক হৈ গল তো আমি কি কৰিম এই cosine a আৰু cosine b লৈ পেলে গুটেই নিউমাৰেটৰ আৰু গুটেই ডিনোমিনেটৰটোক আমি ডিভাইড কৰি দিম ঠিক আছে এটো এটা সিম্পল এলজেব্ৰা হৈ গল তো আমি কি কৰিম প্ৰথমতে গুটেই নিউমাৰেটৰটো লম sin a into cosine b plus cosine a into sin b এটোটো যেনেকা আছে নিউমাৰেটৰ তেনেকৈ লিখি ললো বাট এবাৰ কি কৰিম আমি গুটেই নিউমাৰেটৰটোক ডিভাইড কৰি দিম cosine of a into cosine of b লগত ঠিক আছে হোল ডিভাইডেড বাই এতিয়া ডিনোমিনেটৰত আছে আমাৰ cosine of a into cosine of b minus sin of a into sin of b ফাইন তো এটুকু আমি কি কৰিম এটুকু আমি ডিভাইড কৰি দিম আমাৰ cosine a into cosine b লগত so এটো divide by cosine a multiplied to cosine b now এটো কৰি দিয়া লগে লগে আমি এতিয়া অলপ আৰু ফাৰ্দাৰ সিম্পলিফাই কৰিব পাৰিম তো কেনেকা সিম্পলিফাই কৰিম তো নিউমাৰেটৰ পোৰশনটো আহি যাও এটো ৰাখি থাও পটাপটে তো sin a into cos b এটো হ'ব আমাৰ sin a into cosine b আমি সেপাৰেট কৰি দিম ডিভাইডেড বাই মানে ফাৰ্স্ট টাৰ্মটোক ডিভাইড কৰিছো ডিনোমিনেটৰে cosine a into cosine b প্লাস প্লাস সাইনটো থাকক নেক্সট আছে cosine a into sin b তো cosine a into sin b এটুকু আমি ডিভাইড কৰি দিম কিহৰ লগত cosine of a into cosine of b
ঠিক আছে তো তললৈ আহি যাওঁ তলতো সেম প্ৰচিডিউৰ আমি এপ্লাই কৰিম তো আমাৰ তাত আছে cosine of a into cosine of b whole divided by denominator cosine a cosine b minus এফালে আছে sin a into sin b ইয়াক ডিভাইড কৰি দিম cosine a into cosine b ঠিক আছে তো মেইন উদ্দেশ্যটো কি আছিলে এই cosine কেনসেল হৈ যাব cosine b কেনসেল হৈ যাব 1 দিব কাৰণ আমাক ইয়াতে 1 লাগিছিলে ঠিক আছে ঠিক তেনেকৈ কিছুমান টাৰ্ম ইচ টাৰ্মৰ পৰা কিছুমান ফেক্টৰ আউট হৈ যাব যেনেকৈ cosine b আৰু cosine b গুচি গ'ল cosine a গুচি গ'ল ঠিক আছে আৰু দুকোটো কেনসেল নহয় ফাইন এতিয়া আমি দেখিব পাৰিম ফাইনেল কাম অলমোস্ট আহি গ'ল তো sin a আছে আৰু cosine a আছে ঠিক আছে তো ওপৰতো sin a আছে তলতো cosine আছে সদায় এটা মনত ৰাখিবা মই কি কৈছো টেনজেন্ট এটোতো অবিয়াসলি টেনজেন্ট হ'ব টেনজেন্ট থিটা ইকুৱেলছ টু কি হয় sin থিটা ডিভাইডেড বাই cosine থিটা বাট ইয়াতে এটা বস্তু কেয়াৰফুল থাকিবা যে এই থিটা যোনটো ইয়াতে ইউজ কৰিছো সেম sin আৰু cosine ৰ থিটাটো সেম টু সেম হ'ব লাগিব আমি কেতিয়াও এনেকা নকওঁ যে sin থিটা টেনজেন্ট থিটা ইকুৱেলছ টু বোলে sin a ললো আৰু তলৰটো কিবা বেলেগ এংগল লৈ ললো cosine phi লৈ ললো এটো যে একদম ইনকাৰেক্ট হয় দি তো এটো কাৰেক্ট কেতিয়া হ'ব যদি গুটি কিটা এংগল ম্যাচ হৈ আছে তো আমাৰ কেছত sin a cosine a ম্যাচ হৈ আছে তো যোনটো এংগল পাম হেতু হ'ব আমাৰ টেনজেন্টে হ'ব টেনজেন্ট অফ এংগল a প্লাস তো সিমিলারলি এটা sin b আছে ডিভাইডেড বাই cosine b এংগল ম্যাচ হৈ আছে তো আমি এটো লিখিম টেনজেন্ট b ঠিক আছে ডিভাইডেড বাই 1 মাইনাস তো sin a ডিভাইডেড বাই cosine a প্লাস এটো পার্ট সাম তো এটো হৈ যাব আমাৰ টেনজেন্ট a আৰু এটো মাল্টিপ্লাই হৈ আছে sin b ডিভাইডেড বাই cos b তো এটো হৈ যাব আমাৰ টেনজেন্ট b তো তাৰ মানে আমি আৰম্ভ কৰিছিলো টেনজেন্ট অফ a plus b ৰে আৰু পালো আমি টেনজেন্ট a plus টেনজেন্ট b ডিভাইডেড বাই 1 minus টেনজেন্ট a into টেনজেন্ট b এটো এটা খুবেই ইম্পৰ্টেন্ট ফৰ্মুলা হয় আৰু এই ফৰ্মুলাটো আমি মডিফাইও কৰি দিব পাৰো যদি আমি টেনজেন্ট a plus b নলৈ প্লে টেনজেন্ট a minus b ললো হেতেন ঠিক আছে তো কি হ'ব ফৰ্মুলাটো টেনজেন্ট a minus টেনজেন্ট b ঠিক আছে বাট ওপৰত যদি প্লাস হয় তলত মাইনাস হয় তো তাৰ মানে এবাৰ যদি আমি মাইনাস লৈছো তেনে হলে তলত কি আহিব প্লাস আহিব হেকাৰণে আমি মাইনাস প্লাস লিখি আছো প্লাস মাইনাস লিখা নাই এটো বহুত কেয়াৰফুল হয় সিম্বলিক্যালি ফাইন তো টেনজেন্ট a minus b ফৰ্মুলা হ'ব টেনজেন্ট a minus টেনজেন্ট b ডিভাইডেড বাই 1 প্লাস টেনজেন্ট a into টেনজেন্ট b ঠিক আছে তো এটা টেনজেন্ট a plus b বা টেনজেন্ট a minus b যদি উলাব পাৰিলো তেন কোটেনজেন্ট অফ a plus b কোটেনজেন্ট অফ a minus b কি হ'ব ঠিক আছে তো আমি এতিয়া হেতু কৰিম সো এবাৰ আমি এক্সপেন্ড কৰিম কোটেনজেন্ট অফ a plus b তো যেনেকৈ প্ৰিভিয়াস মেথডটোত আমি কৰিছিলো টেনজেন্ট অফ a plus b তো টেনজেন্ট অফ a plus b কৰোঁতে কি লিখো টেনজেন্টৰ ৰেশিওটো লৈছো sin over cosine তো আমি ঠিক তেনেকৈ কোটেনজেন্ট অফ থিটা যদি থাকে তো ইয়াৰ ৰেশিওটো কি হ'ব cosine theta divided by sin theta তো ঠিক তেনেকৈ সেম প্ৰচিডিউৰ এভৰিথিং সেম তো কোটেনজেন্ট অফ a plus b জেগাত হৈ যাব কোটেনজেন্ট অফ a plus b তো এটো হৈ যাব ইকুৱেলছ টু cosine of a plus b divided by sin of a plus b ঠিক আছে তো আমি cosine of a plus b sin of a plus b লৈ প্লে এক্সপেন্ড কৰি দিম তো আমি cotangent of a plus b ৰ এক্সপেনশনটো পাই যাম হাউএভাৰ মই হেতু তোমালোকৰ কাৰণে এটা এক্সাৰসাইজ দি দিলো ঠিক আছে মই এইটো প্ৰচিডিউৰ ইউজ নকৰো কাৰণ যেহেতু আমি অলৰেডি টেনজেন্ট অফ a plus b টো উলাই থৈছো তো মই আবা অল্টাৰনেট টেকনিকেৰে উলাব বিচাৰো বিকজ টেনজেন্ট অফ a plus b কি দিলে আমাক টেনজেন্ট অফ a plus টেনজেন্ট অফ b divided by 1 minus tangent of a into tangent of b right তো এটো ফৰ্মুলা মনত ৰাখিলে হ'ল যিমান প্ৰেক্টিস কৰিবা মনত হৈ যাব ইমান ডিফিকাল্ট নহয় এতিয়া আমাক কি লাগে আমাক লাগে কোটেনজেন্ট অফ a plus b তো আমিতো জানো যে টেনজেন্ট ফাংশন কি হৈছে কোটেনজেন্টৰ ৰেচিপ্ৰকেল তাৰ মানে টেনজেন্টৰ জেগাত আমি কোটেনজেন্ট যদি লিখো তো ঠিক 1 ডিভাইডেড বাই কোটেনজেন্ট a plus b কৰিলে হৈ গ'ল ৰাইট এংগলটো সেম থাকিব টেনজেন্টৰ যোনটো এংগল কোটেনজেন্টৰ এংগলটো এক্স্যাক্টলি সেম থাকিব তাৰ মানে আমি ইয়াতে 1 কৰিছো যে টেনজেন্ট অফ থিটা ইকুৱেলছ টু 1 over কোটেনজেন্ট অফ থিটা ঠিক আছে থিটা আমাৰ কেছত আছে a plus b আৰু এফালে আছে টেনজেন্ট a তো টেনজেন্ট a নিলিখিলে আমি কি লিখিম কোটেনজেন্ট a প্লাস এফালে আছে টেনজেন্ট b নিলিখিলে আমি লিখিম 1 ডিভাইডেড বাই কোটেনজেন্ট অফ b হোল ডিভাইডেড বাই 1 minus 1 ডিভাইডেড বাই কোটেনজেন্ট অফ a মাল্টিপ্লাই টু 1 ডিভাইডেড বাই কোটেনজেন্ট অফ b তো আমি কি কৰিম न्यूमरेटर এটো কম্বাইন কৰি দিও তো কমন ডিনোমিনেটৰ হৈ গল কোটেনজেন্ট অফ a ইনটু কোটেনজেন্ট অফ b তো ওপৰত থাকিব কোটেনজেন্ট অফ b প্লাস কোটেনজেন্ট অফ a ঠিক আছে হোল ডিভাইডেড বাই
তলত কি আছে 1 minus 1 over cot A into 1 over cot B তো আমি কৰিম cotangent of A into cotangent of B ঠিক আছে ওপৰত থাকিল আমাৰ cotangent of A times cotangent of B minus 1 ঠিক আছে তো ইয়াতে আমি দুইটাৰ ডিনমিনেটৰ যেহেতু সেম টু সেম হয় এটো আমি ক্যান্সেল কৰি দিব পাৰিম তো এতিয়া আমি পালো cotangent of B plus cotangent of A আছে but এটো আমি এনেকৈ লিখিব পাৰো cotangent of A plus cotangent of B একো ডিফাৰেন্স নহয় divided by cotangent of A into cotangent of B minus 1 but left hand side আমাৰ কি আছে 1 divided by cotangent of A plus B আছে cotangent of A plus B হে লাগে তো আমি কি কৰিম দুই সাইডে ৰেচিপ্ৰকেল লৈ লম তো লেফট হ্যান্ড সাইডৰ ৰেচিপ্ৰকেল ললে আমি পাম cotangent of A plus B এটা লেফট হ্যান্ড সাইডে লৈছো যদি ৰাইট হ্যান্ড সাইডে ল'ব লাগিব তো আমি পাম cotangent of A into cotangent of B তো ডিনমিনেটৰ টু নিউমাৰেটৰ হৈ গল আৰু নিউমাৰেটৰ cotangent of A plus cotangent of B এটো ডিনমিনেটৰ হৈ গল ঠিক আছে তো এটোৱে হৈছে cotangent of A plus B ৰ ফৰ্মুলা সিমিলাৰলি cotangent of যদি A minus B লাগে তো cotangent of A minus B কি হৈ যাব cotangent of A multiplied to cotangent of B এবাৰ মাইনাস আইছিল তো এবাৰ প্লাস আহিব প্লাস 1 divided by cotangent of A minus cotangent of B ইয়াতে অলপ কেয়ারফুল থাকিব লাগিব যেহেতু আমি A minus B কৰিছো তো এজিউম কৰিছো যে A ডাঙৰ হয় B তকৈ তো সেই কাৰণে আমি cotangent of A প্ৰথমতে লিখিছো তাৰপিছত cotangent of B পিছত লিখিছো যদি আমাৰ ফৰ্মুলাটোত cotangent of A minus B নাথাকি B minus A থাকিল হয় তেনেহলে আমাৰ ফৰ্মুলা কি হ'ব cotangent of B into cotangent of A plus 1 divided by cotangent of B minus cotangent of A হলহেতেন ঠিক আছে তো appropriately আমি ফৰ্মুলাটো ইউজ কৰিব লাগিব তো আই হোপ এটা ক্লিয়াৰ হৈ গল cotangentৰ কম্পাউণ্ড এংগলটো আমি কেনেকা উলিয়াব পাৰো ঠিক আছে তো প্ৰিভিয়াস মেথডত যেনেকা আমি cos by sin উলিয়াই প্লে cos A plus B আৰু cos A minus sin A plus B এক্সপেন্ড কৰিছিলো সেই মেথডটো ইউজ কৰিলে এই সেম টু সেম ৰিজাল্টই আহিব তো হেতু চেক কৰি লবা Example number 3 তো ইয়াতে আমাক দুটা ভ্যালু দিয়া আছে এটা হৈছে cosine A আৰু এটা হৈছে cosine B ঠিক আছে আৰু ইয়াতে এটা ৰেঞ্জও দিয়া আছে A আৰু B because A আৰু B হৈছে এংগল এটো কোৱা আছে এটো 3 pi over 2 তকৈ ডাঙৰ হয় আৰু 2 pi তকৈ সৰু হয় তাৰ মানে এটো একচুয়ালি আমাক কোৱাড্ৰেন্টৰ বিষয়ে কৈ আছে আহি আছে ইয়ালৈ এইবোৰ ইউজ কৰি পেলাই আমাক উলিয়াব দিছে A sin of A minus B ঠিক আছে তো আমি জানো তো প্ৰথমতে নোট ডাউন কৰিলো যি দিয়া আছে given cosine of A equals to 4 divided by 5 আৰু cosine B ৰ ভ্যালু দিয়া আছে 12 divided by 13 ঠিক আছে ইয়াতে কৈছে A আৰু B দুইটাৰে ভ্যালু 3 pi over 2 তকৈ ডাঙৰ এটা 3 pi over 2 মানে কি মই কৈছিলো লাষ্ট লেকচাৰ যে pi ৰেডিয়ানৰ ভ্যালু হৈছে 180 ডিগ্ৰী আমাক যেহেতু লাগে 3 pi over 2 both side 3 divided by 2 ৰে মাল্টিপ্লাইড কৰি দিম তো 3 half of pi equals to 3 half of 180 degree ঠিক আছে তো তাৰমানে এংগল মেজাৰটো আহি যাব 270 ডিগ্ৰী তো 3 pi over 2 মানে হৈছে 270 ডিগ্ৰী আৰু ইফালে 2 pi মানে কি pi যদি 180 হয় তেনে 2 pi কি হৈ যাব 360 ডিগ্ৰী তো আমাৰ এংগলটো দি আছে যে A আৰু B এংগলটো যোনটো হৈছে 270 ডিগ্ৰীতকৈ ডাঙৰ হয় বাট 360 ডিগ্ৰীতকৈ সৰু হয় তাৰমানে এটো কোনটো কোৱাড্ৰেন্টৰ কথা কৈ আছে এটো কোৱাড্ৰেন্টটো কোৱা আছে ফোৰ্থ কোৱাড্ৰেন্ট ঠিক আছে ফোৰ্থ কোৱাড্ৰেন্টৰ কথা পাতি আছে আৰু ফোৰ্থ কোৱাড্ৰেন্টত কি পজিটিভ হয় ASTC তাৰমানে cos আৰু secant এই দুটা পজিটিভ হয় বাকি সববোৰ নেগেটিভ হয় সেইকাৰণে যেহেতু আমাৰ তাত কোসাইন ফাংশন আছে তো সেইকাৰণে কোসাইন ফাংশন দুইটাৰে ভ্যালু কি আহিছে পজিটিভ আহিছে +4/5 আৰু +12/13 তো ঠিক আছে এখিনি ক্লিয়াৰ হৈ গল এতিয়া আমি কি উলাব লাগে টু ফাইন্ড sin A minus B এতিয়া sin A minus B এটো যেতিয়া আমি এক্সপেন্ড কৰি দিম আমি কি পাম sin A into cos B যেহেতু মাইনাস আছে মাইনাসে আহে cosine A into sin B ঠিক আছে তো এই কম্পাউণ্ড এংগলৰ ফৰ্মুলাটোত আমাৰ তাত cosine B আছে আৰু cosine A এই দুটা ভ্যালু আছে বাট sin A আৰু sin B টো নাই তো এটো আমি এতিয়া উলিয়াব লাগিব ঠিক আছে এটোক আমি নম্বৰ 1 কৰি দিও এটোলৈ আহি আছে তো প্ৰথমতে আমি sin A উলাও তো sin A উলাবলৈ কাৰণে আমি কি ইউজ কৰিম cosine A ইউজ কৰিম বিকজ ইয়াতে হঠাই এটা ফৰ্মুলাই মনত ৰাখিব যে sin square theta plus cosine square theta এটো কি হৈছে এটো এটা আইডেন্টিটি হৈছে ইকুৱেলস টু 1 তো এই আইডেন্টিটি ইউজ কৰি প্লাই যদি আমাক cosine theta ফৰ্মুলাটো মানে cosineৰ ভ্যালুটো দি আছে তো sin theta কি হ'ব sin theta উলিয়াবলৈ হলে আমি ফৰ্মুলা ইউজ কৰিম প্লাস মাইনাস স্কয়াৰ ৰুট অফ 1 মাইনাস cosine square theta ঠিক আছে তো এই ফৰ্মুলাটো ইউজ কৰিলো তো using sin theta
equals to plus or minus দুটা ভ্যালু আহিব square root of 1 minus cosine square theta we get sin আমাক sin a লাগে তো sin a কি হৈ যাব sin a equals to plus or minus square root of 1 minus cosine square a এইটোৱে হৈ যাব ঠিক আছে তো এটা cosine a টো ভ্যালু আছে 4 divided by 5 ইয়াতে সাবস্টিটিউট কৰি দিম তো আমি পাম plus minus square root of 1 minus so cosine square তাৰ মানে 4 square divided by 5 square এটো হ'ব 16 divided by 25 সলভ যেতিয়া কৰিম তো ইয়াৰ ভ্যালু আহিব 3 divided by 5 ভেৰিফাই কৰি লবা তো sin এৰ দুটা ভ্যালু আছে plus 3 over 5 আৰু minus 3 over 5 but যেহেতু আমাৰ angle a কোৱা আছে angle a আমি লিখিম since a lie in the fourth quadrant in the fourth quadrant the fourth quadrant কি হল অকল cosine positive হয় তো তাৰ মানে sin a negative হ'ব তো sin এর ভ্যালু আহিব -3 divided by 5 তো আমি +3 divided by 5 নলম -3 divided by 5 এলম ঠিক আছে তো এতিয়া নেক্সট আমি কি ওলাম cosine b ওলাম তো cosine b যেহেতু দিয়া আছে 12 divided by 13 তো ইজিলি উলাই লব পাৰিম তো sin b equals to হৈছে plus minus square root of 1 minus cosine squared b ঠিক আছে equals to plus minus the square root of 1 minus so cosine b square কৰিলে আমি পাম 144 divided by 169 তো এইটোৱে দিব আমাক plus minus 5 divided by 13 ঠিক আছে এতিয়া আমাৰ দুটা ভ্যালু আছে plus 5 আছে minus 5 over 13 আছে বাট আমি কোনটো লম -2 লম খালি -2 লম কাৰণ fourth quadrant again same logic তো আমাৰ এটা কি আহি গল এতিয়া cosine a cosine b sin a sin b গুটেইবোৰ আহি গল এতিয়া আমি এইবোৰ গুটেইবোৰ ৰিপ্লেস কৰি দিম number 1 so number 1 আছে আমাৰ sin a minus b equals to তো আমাক লাগে sin a তো sin a আমি পাইছো -3 divided by 5 multiplied to cosine b আছে আমাৰ 12 divided by 13 তাৰপিছত minus আছে আমাৰ cosine a তো cosine a ভ্যালু টো আছে আমাৰ 4 divided by 5 multiplied to sin b তো sin b হৈ যাব আমাৰ -5 divided by 13 ঠিক আছে তো এটো আমি এতিয়া ক্যালকুলেট কৰিলো তো ক্যালকুলেট কৰিলে আমি পাম সো -3 into 12 হৈ যাব -36 5 into 13 হৈছে 65 তো এফালে নেগেটিভ আছে আৰু ইটো নেগেটিভ আছে প্লাস হৈ যাব তো 4 5 is 20 so 20 divided by 65 যেটা ফাইনালি কম্বাইন কৰি দিম তো 36 minus 20 হৈছে আমাৰ 16 ঠিক আছে বাট যেহেতু 36 ডাঙৰ হয় তো -16 লাগি যাব তো -16 divided by 65 তো ইটোৱে হৈছে আমাৰ sin a minus b তো আমি কম 10 sin a minus b equals to -16 over 65 I hope it clear হৈ গল এতিয়া আমি যাম next problem to লৈ example number 4 find the value of 10 15 degree 10 105 degree and 10 13 pi over 12 ঠিক আছে very simple তো প্ৰথমতে আমি উলিয়াম tangent of 15 degree ঠিক আছে এটা 15 degree to the standard value নহয় but আমি কি কৰিম compound angle for help লব পাৰিম তো 15 degree টোক আমি ভাঙি প্লে লিখিব পাৰিম 45 degree minus 30 degree right তো আমি এতিয়া tangent of a minus b formula to লগাম তো tangent of a minus b formula কি আছে tangent of a minus tangent of b ঠিক আছে divided by 1 minus tangent of a into tangent of b এটো হৈছে আমাৰ tangent of a minus b formula এতিয়া আমি কি কৰিম এই a জায়গাত আমি লিখি দিম 45 degree ঠিক আছে ঠিক তেনেকুৱা এই b জায়গাত আমাৰ আহি যাব 30 degree তলটো সেম চেঞ্জেস কৰিব লাগিব a জায়গাত আহি যাব আমাৰ 45 degree আৰু b জায়গাত আহি যাব আমাৰ 30 degree এতিয়া ইহতৰ স্ট্যান্ডার্ড ভ্যালুবোৰ আমি জানো তো নোট কৰি লওঁ tangent 45 degree standard value to হৈছে 1 আৰু tangent 30 degree standard value to হৈছে 1 divided by square root of 3 ঠিক আছে তো এই ভ্যালু তো আমি ইউজ কৰিব পাৰিম এতিয়া তো আমি পাম 1 minus 1 divided by square root of 3 whole divided by এটো প্লাস হয় দে এটো মিস্টেক এটা কৰিলো because ওপৰত মাইনাস থাকিলে তলত প্লাস আহিব তো 1 plus তো এই tangent 45 to 1 হৈ গল 1 into tan 30 হৈ যাব 1 divided by square root of 3 এতে কি কৰিম both numerator and denominator square root of 3 ৰে যদি মাল্টিপ্লাই কৰি দিও ঠিক আছে গুটি numerator আমি মাল্টিপ্লাই কৰিছো square root of 3 ৰে তো denominator কো কৰিব লাগিব
same যোনটো আমি কৰোঁ নিউমাৰেটৰ ডিনমিনেটৰ কৰিম তো স্কুৱেৰ ৰুট অফ 3 ইনটু 1 হৈ যাব স্কুৱেৰ ৰুট অফ 3 মাইনাছ তো 1 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 3 ইনটু স্কুৱেৰ ৰুট অফ 3 কৰিলে কি হ'ব চিম্পলি 1 তো ডিনমিনেটৰটো চেম স্কুৱেৰ ৰুট অফ 3 খালি ডিফাৰেঞ্চটো হ'ব ইয়াতে প্লাছ চাইন হৈ যাব তো এইটোৱে হৈছে আমাৰ টেনজেণ্ট অফ 15 ডিগ্ৰীৰ ভেলুটো ঠিক আছে ফাইন তো এইটো ইউজ কৰি পেলাই আমি টেনজেণ্ট অফ 105 ডিগ্ৰীও ওলাব পাৰোঁ তো ঠিক আছে তো এতিয়া নেক্সট আমি টেনজেণ্ট অফ 105 ডিগ্ৰী ওলাব চেষ্টা কৰোঁ টেনজেণ্ট অফ 105 ডিগ্ৰী ওলোৱাৰ বহুতখিনি টেকনিক আছে ঠিক আছে তো এটা কম্পাউণ্ড এংগল আমি কি বনাব পাৰোঁ টেনজেণ্ট অফ 90 ডিগ্ৰী প্লাছ 15 ডিগ্ৰী তো 90 ডিগ্ৰী প্লাছ 15 ডিগ্ৰী যদি কৰি দিওঁ তেনেহ'লে কাৰণ 1090 ডিগ্ৰী আমি জানো 1090 ডিগ্ৰী কি হয় 1090 ডিগ্ৰী হৈছে ইনফিনিটি ঠিক আছে এইটো মানে আনডিফাইণ্ড ভেলু তাকে আমি ইনফিনিটি বুলি কওঁ আৰু 15 ডিগ্ৰীটো জাষ্ট ওলাই দিলোঁ আইডাৰ এইটো কৰিব পাৰোঁ অৰ আমি কৰিব পাৰোঁ টেনজেণ্ট অফ 105 ডিগ্ৰী ইকুৱেলছ টু টেনজেণ্ট অফ 60 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী কাৰণ 60 প্লাছ 45 কৰিলেতো 105 আহে ৰাইট আমি 60 আৰু 45ৰ ভেলু জানো 1060 ডিগ্ৰী হৈছে স্কুৱেৰ ৰুট অফ 3 আৰু 1045 ডিগ্ৰীটো অলৰেডি আমি ক'লোৱেই ইয়াৰ ভেলু ইকুৱেলছ টু হৈছে 1 তো আইডাৰ এইটো ইউজ কৰোঁ বা এইটো ইউজ কৰোঁ তো আমাৰ ভেলু আহিব টেনজেণ্ট অফ 105 তো চেম ভেলু আহিব তো এটা কাম কৰোঁ আমি ছেকেণ্ডটো ইউজ কৰোঁ বিকজ 1090 ডিগ্ৰী অভিয়াছলি ইয়াতে ইনফিনিটি আহি আছে আকৌ 15 ডিগ্ৰী বেছি কমপ্লিকেটেড কেলকুলেশ্যন হৈ যায় তো এইটো আমাৰ ফৰ্মুলাটো হ'ব 1060 plus 1045 whole divided by 1 minus 1060 degree into 1045 degree ঠিক আছে very simple তো 1060 জেগাৰ হ'ব square root of 3 plus 1045 or জেগাত হৈ গ'ল plus 1 divided by 1 minus তো 1060 degree হ'ব square root of 3 আৰু 1045 1 হৈ গ'ল তো এইটোকে আমি এৰেঞ্জ কৰি পেলাই এনেকৈ লিখিব পাৰিম 1 plus square root of 3 divided by 1 minus square root of 3 তো এইটোৱে হৈ গ'ল টেনজেণ্ট অফ 105 ডিগ্ৰী এতিয়া আমি থাৰ্ড নম্বৰটোলৈ আহি যাওঁ তো আমাৰ আছে টেনজেণ্ট অফ 13 পাই অভাৰ 12 ঠিক আছে এইবাৰ কি আছে ৰেডিয়ানত দি আছে তো আমি গোটেইখিনি কাম ৰেডিয়ানতে কৰি লওঁ তো টেনজেণ্ট অফ 13 পাই অভাৰ 12ক আমি কেনেকৈ লিখিব পাৰোঁ নিউমাৰেটৰ পাৰ্টক আমি লিখিব পাৰোঁ 12 পাই প্লাছ পাই কাৰণ 12 পাই প্লাছ পাই কি হ'ব 13 পাই ডিভাইডেড বাই 12 ঠিক আছে তো এইটো হৈ যাব টেনজেণ্ট অফ আমি এতিয়া ছেপাৰেট কৰি দিব পাৰিম 12 পাই ডিভাইডেড বাই 12 প্লাছ পাই ডিভাইডেড বাই 12 ঠিক আছে ইকুৱেলছ টু এইটো হৈ গ'ল টেনজেণ্ট অফ চ' এই 12 আৰু 12 কেঞ্চেল হৈ গ'ল তো টেনজেণ্ট অফ পাই প্লাছ পাই ডিভাইডেড বাই 12 ঠিক আছে তো আমাৰ কম্পাউণ্ড এংগল হৈ গ'ল ফৰ্মুলা যদি আমি লগাই দিওঁ তো আমি পাম এতিয়া টেনজেণ্ট অফ পাই প্লাছ টেনজেণ্ট অফ পাই অভাৰ 12 হোল ডিভাইডেড বাই 1 মাইনাছ টেনজেণ্ট অফ পাই মাল্টিপ্লাইড টু টেনজেণ্ট অফ পাই ডিভাইডেড বাই 12 ঠিক আছে এতিয়া লাকি হয় আমি কাৰণ টেনজেণ্ট অফ ইয়াতে পাই আহিছে টেনজেণ্ট পাই মানে কি হয় পাই হৈছে আমাৰ 180 ডিগ্ৰী ঠিক আছে তো টেনজেণ্টকটো আমি চাইন বাই কছ ক'ব পাৰোঁ তো চাইন 180 ডিভাইডেড বাই কছ 180 ডিগ্ৰী মই কি কৈছিলোঁ চাইন 180 ডিগ্ৰী ভেলু সদায় 0 আহে ডিভাইডেড বাই কছ 180 হৈছে -1 নিউমাৰেটৰত যদি 0 আহি যায় তেনেহ'লে গোটেই এক্সপ্ৰেশ্যনটো 0 হৈ যায় তাৰ মানে টেনজেণ্ট অফ পাই ভেলু হৈছে 0 তো এইটো হৈ গ'ল আমাৰ 0 প্লাছ টেনজেণ্ট অফ পাই ডিভাইডেড বাই 12 হোল ডিভাইডেড বাই 1 মাইনাছ এইটো হৈ গ'ল আমাৰ 0 মাল্টিপ্লাইড টু 10 পাই অভাৰ 2 তেনেহ'লে তো চিম্প্লিফাই হৈ পেলাই এইটো কি দিলে চিম্পলি 10 পাই অভাৰ 12 দিলে কাৰণ ডিনমিনেটৰত কি আছে 1 মাইনাছ 0 1 মাইনাছ 0 মানেতো 1 হয় ডিভাইড বাই 1 যেতিয়া থাকে লিখোঁ নিলিখোঁ একেই কথা হয় তো 10 পাই অভাৰ 12 পালোঁ তো এতিয়া আমি কৈছোঁ যে 13 পাই অভাৰ 12ৰ ভেলুটো একজেক্টলি 10 পাই অভাৰ 12ৰ ইকুৱেল হ'ল ঠিক আছে বাট এইটো ঠিক আছে এইটো এনেকৈ কৰোঁ 10 এতিয়া আমাৰ নেক্সট কাম হৈছে 10 পাই অভাৰ 12ৰ ভেলুটো ওলোৱাটো তো তাৰ মানে হোৱাট ইজ 10 পাই অভাৰ 12 পাই অভাৰ 12টোতো আমাৰ ৰেডিয়ানত দি আছে তো এইটো আমাৰ কি কৰিব লাগিব হেৰিলৈ কনভাৰ্ট কৰিব লাগিব ডিগ্ৰীলৈ কনভাৰ্ট কৰিব তেতিয়া বুজি পাবলৈ ইজি হ'ব তো আমি জানো যে পাই ৰেডিয়ান ইকুৱেলছ টু কি হৈছে 180 ডিগ্ৰী বাট আমাক লাগে পাই নহয় আমাক পাই অভাৰ 12 লাগে তো আমি কি কৰিম বোথ ছাইডছ 12ৰে ডিভাইড কৰিম তো পাই অভাৰ 12 ৰেডিয়ানৰ ভেলু কি হৈ যাব 180 ডিভাইডেড বাই 12 এতিয়া 180 ডিভাইডেড বাই 12 হৈছে কি 15 ডিগ্ৰী তাৰ মানে একচুৱেলি 10 পাই অভাৰ 12 ৰেডিয়ান কোৱা বা এইটোক 15 ডিগ্ৰী বুলি কোৱা কথাটোতো একেই হয় আৰুতো আমি অলৰেডি 10-15 ডিগ্ৰী ওলাই থৈছোঁ ফাৰ্ষ্টতে স্কুৱেৰ ৰুট অফ 3 - 1 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 3 + 1 তো তাৰ মানে ফাইনেলি আমি ক'লোঁ যে টেনজেণ্ট অফ
13 pi over 12 or যোনটো ভ্যালু হৈছে এটো হৈছে 10 15 ডিগ্ৰী ইকুৱেল তো স্কয়াৰ ৰুট অফ 3 minus 1 ডিভাইডেড বাই স্কয়াৰ ৰুট অফ 3 plus 1 তো এটো হৈ গল আমাৰ ফাইনাল ভ্যালু তো এতিয়া আমি যাম নেক্সট প্ৰবলেমটো লৈ এক্সাম্পল নম্বৰ 5 ফাইন্ড দ্য ভ্যালু ঠিক আছে তো এবাৰ কি হ'ব আমি ৰিভাৰ্স আহিব লাগিব তো প্ৰথমৰে আৰম্ভ কৰো তো আমাক দিয়া গৈছে sin 7 pi over 12 এইবোৰ সব ৰেডিয়ানছত আছে এংগলছবোৰ multiply to cosine of pi over 4 minus cosine of 7 pi over 12 multiplied to sine pi over 4 ঠিক আছে এটা কাম কৰো ইয়াতে let 7 pi over 12 টুক আমি a বুলি ধৰি লওঁ আৰু pi over 4 টুক আমি b বুলি assume কৰি লওঁ তেতিয়া অলপ ইজি হৈ যাব তেতিয়া গুটি এক্সপ্ৰেছনটো কি হৈ যাব sin a cos b minus cos a sin b এটা তো দেখাত ইজি হৈ গল তো এটো ফর্মুলাটো কি হয় एक्चुअली sin a minus b এর ফর্মুলা হৈ গল ঠিক আছে তো আমি a এর জায়গাত আমি পুট কৰিলো 7 pi over 12 minus b আছে b জায়গাত আমি দিলো pi over 12 4 তো এই দুটাক আমি তে কম্বাইন কৰিব লাগিব তো 7 pi divided by 12 minus pi divided by 4 এতিয়া আমি কি কৰিম এই 4 টুক 12 বনাব চেষ্টা কৰিম সতে দুইটাৰ ডিনোমিনেটৰ সেম হৈ যায় তো কি কৰিব লাগিব সিম্পলি 3 লগত মাল্টিপ্লাই কৰিলে হৈ গল তো যেহেতু দুইটাৰ ডিনোমিনেটৰ সেম আছে তো কম্বাইন কৰাত ইজি হ'ব তো 7 pi minus 3 pi তো 7 minus 3 হৈ গল আমাৰ 4 তো 4 pi divided by 12 4 1 is 4 4 3 is 12 তো ফাইনাল ভ্যালু আছে pi divided by 3 তো এটো হৈছে ইকুয়ালস টু sin pi divided by 3 এটা sin pi over 3 কি হয় মই কি কৈছিলো pi হৈছে 180 ডিগ্ৰী তেনেহলে pi over 3 কি হৈ যাব ইফালে 3 ৰে ডিভাইড কৰিব লাগিব 180 divided by 3 equals to 60 ডিগ্ৰী তো তাৰ মানে एक्चुअली আমি sin 60 ডিগ্ৰী কথা পাতি আছো তো sin 60 ডিগ্ৰী এটো তো স্ট্যান্ডার্ড ভ্যালু তো কি হয় স্কয়ার রুট অফ 3 divided by 2 তাৰ মানে ইমান কমপ্লিকেটেড লুক দেখাত এক্সপ্ৰেছনটোৰ এটোৰ ভ্যালু কি হৈছে স্কয়ার রুট অফ 3 divided by 2 ঠিক আছে তো ঠিক তেনেকা আমি এটা সেকেন্ড প্ৰবলেমটো কৰি লব পাৰিম তো এবাৰ আছে sin pi over 4 into cosine pi over 12 plus cosine pi over 4 into sin pi over 12 এটো কাৰ ফৰ্মুলা হয় এটো তো simply sin a plus b ফৰ্মুলা হয় তো আমি যদি a কে assume কৰো pi over 4 আৰু b ক লওঁ pi over 12 বাস এটোই হৈ গল very simple আৰু এটা বস্তু মনত ৰাখিবা sin a plus b ফৰ্মুলাত এটা sin থাকিব এটা cosine থাকিব আৰু সেকেন্ড টাৰ্মতো এটা cosine থাকিব এটা sin থাকিব আৰু যদি cosine a plus b বা cosine a minus b থাকে এটা টাৰ্মত cosine থাকিব আৰু আনটো টাৰ্মত sin মাল্টিপ্লাই থাকিব তো তেনেকাও আমি আইডেন্টিফাই কৰিব পাৰো তো এটো sin a plus b পালো এটা pi over 4 plus pi over 12 এড কৰি দিও তো pi divided by 4 plus pi divided by 12 আমি pi over 4 ডিনোমিনেটৰ টু 3 ৰে মাল্টিপ্লাই কৰি দিম তো তলত যদি কৰিছো ওপৰটো কৰিব লাগিব তো নিউমাৰেটৰ 3 pi হৈ গল তো আমি পালো 3 pi over 12 আৰু ইফালে আছে pi over 12 তো 4 pi over 12 or simply put pi over 3 তো pi over 3 মানে কি এটো হৈ গল 60 ডিগ্ৰী তো এটো হৈ গৈছে ইকুৱেলস টু sin pi over 3 তো sin 60 ডিগ্ৰী কথা পাতি আছে sin 60 ডিগ্ৰী আছে স্কয়াৰ ৰুট অফ 3 divided by 2 তো এই সেকেন্ড এক্সপ্ৰেছনৰ ভ্যালুটো আহি গল স্কয়াৰ ৰুট অফ 3 divided by 2 এতিয়া আমি গুছি যাম থাৰ্ড নম্বৰটো লৈ তো এবাৰ আছে cosine 2 pi over 3 into cosine pi over 4 minus sin 2 pi over 3 into sin pi over 4 তো এটো কোনটো ফৰ্মত আছে এটো আছে cosine a cosine b minus sin a into sin b এই ফৰ্মুলাটো ইউজ হৈ আছে তো এটো জানো আমি কি হ'ব এটো আমাক দিব cosine of a plus হ'ব নে minus হ'ব এটো প্লাস হ'ব because cosine এটো এটো আছে a plus b থাকিলে ইয়াতে মাইনাস আহে ঠিক আছে তো আমি পাম cosine of 2 pi divided by 3 plus pi over 4 ঠিক আছে তো এটা দুটাক এড কৰি দিও so 2 pi divided by 3 plus pi divided by 4 তো কমন ডিনোমিনেটৰ হৈ গল 12 তো এটো হৈ যাব আমাৰ 8 pi আৰু এটো হৈ গল আমাৰ 3 pi তো এটো হৈ গল আমাৰ 11 pi divided by 12 তো আমি পালো cosine of 11 pi divided by 12 ঠিক আছে তো এটো তো অলপ আগতে এনেকা ধৰণৰ এটা সিম্পল প্ৰবলেম কৰিছিলো তো এটোক আমি কি লিখিব পাৰো pi minus pi over 12 লিখিব পাৰো নে নাই pi minus pi over 12 হলে তো হৈ যায় 11 pi over 12 তো এবাৰ আমি কি কৰিম cosine a minus b তো cosine a minus b ইউজ কৰি প্লে এটোক এক্সপান্ড কৰি দিম তো cosine a minus b ফৰ্মুলাটো কি হয় এইটোৱে হ'ব খালি ইয়াতে মাইনাস থাকিলে ইয়াতে প্লাস আহি যায় তো এটো হ'ব cosine a into cosine b ঠিক আছে প্লাস sin a
into sin b ঠিক আছে fine cosine pi etu eta standard value hoise -1 multiply to cosine to pi over 12 etu jeti ami radian le convert korim to pi hoise 180 degree both side 12 re divide kori dim to pi over 12 radian or value hoye jabo 15 degree equals to etu hobo cosine 15 degree plus sin pi value hoise 0 so 0 multiplied to sin 15 degree right second term to gusi jabo 0 logot multiply hoise to amar ta thaki gol minus cos 15 degree aru etu to ami starting ote ulai thoisu so cos 15 degree value ki hobo to ami pam finally minus multiply to cos 15 degree value jonto amar ahisil square root of 3 plus 1 divided by 2 root 2 to etu e hoise ei gute expression to value minus whole multiplied to square root of 3 plus 1 divided by 2 root 2 ঠিক আছে এতিয়া আমি next problem to লৈ যাম example number 6 find the value of the following ঠিক আছে তো ইয়াতে আমাক দিয়া আছে cosine of pi over 4 minus a into cosine of pi over 4 minus b minus sin pi over 4 minus a into sin pi over 4 minus b তো ইয়াতে আমি অলপ simplify কৰি লওঁ so let pi over 4 minus a etu kami alpha boli manilo aru pi over 4 minus b to etu beta boli manilo titi ambar gute expression to ki ho jabo cosine alpha into cosine beta minus sin alpha into sin beta to iti alop dekhat simple hoy gol to cosine a cosine b minus sin a sin b he formula to lagi ase to etu ki hobo etu simply ho jabo cosine of alpha plus beta ঠিক আছে তো alpha আৰু beta to আমাৰ আছে তো ইয়াৰ পৰা আমি alpha plus beta উলাই লম তো alpha plus beta হৈ যাব pi over 4 minus a plus pi over 4 minus b এতিয়া pi over 4 আৰু pi over 4 কি হ'ব pi over 2 হৈ যাব minus এফালে আছে minus a আৰু minus b minus to যদি কমন লৈ লও তো এটো হ'ব minus a plus b তো আমি পালো cosine of pi over 2 minus a plus b ঠিক আছে তো এটো তো allied angle হৈ গল রাইট allied angle কেনেকা হৈ গল তো আমাৰ আছে cosine of pi over 2 but pi over 2 কম বা 90 ডিগ্ৰী কম কথাটো তো একই হয় pi over 2 to radianot আছে degree measure equivalent to 90 degree হয় তো 1 into 90 minus a plus b ঠিক আছে তো মই কি কৈছিলো cosine 1 into 90 minus যদি এটো 1 থাকে তো কি হ'ব cosine টো চেঞ্জ হৈ যায় sin লৈ but এবাৰ নতুন angle টো কি হৈ যাব a angle টো আহি যাব a plus b তাৰ পিছত আমি ইয়াৰ sin টো চাব লাগিব আমি কোৰ আছো 90 ডিগ্ৰী মাইনাস কিবা এটা angle 90 ডিগ্ৰী পৰা যদি কিবা এটা angle মাইনাস কৰি দিও তাৰ মানে 90 কৈটো সৰু হৈ গল তাৰ মানে কোৰ আছো আমি ফাৰ্স্ট কোৱাড্ৰেন্ট তো ফাৰ্স্ট কোৱাড্ৰেন্টত কি অল পজিটিভ সব পজিটিভ থাকাৰ কাৰণে আমি পাম প্লাস sin a plus b তাৰ মানে এই গুটি কমপ্লিকেটেড লুকিং এক্সপ্ৰেছনটো একচুয়ালি এটা সিম্পলিফাইড ভ্যালু হৈছে sin a plus b ঠিক আছে এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ এক্সাম্পল নম্বৰ 7 simplify কৰিব দিছে cosine of 3 pi over 4 plus x minus cosine of 3 pi over 4 minus x ঠিক আছে তো প্ৰথমতে আমি কি কৰিম এক্সপেন্ড কৰি দিম তো আমাৰ প্ৰথম টাৰ্মটোত আছে cosine a plus b ফৰ্মুলাটো আছে তো এটো হ'ব cosine of a right multiplied to cosine of b যেহেতু প্লাস সাইন আছে ইয়াতে মাইনাস আহি যাব মাইনাস sin a sin 3 pi over 4 multiplied to sin x ঠিক আছে তাৰ পিছত এই গুটিটো এতিয়া ই পৰা মাইনাস কৰি দিম cosine of 3 pi over 4 minus x এতিয়া এটোকো আমি এক্সপেন্ড কৰি লব পাৰিম তো এটো হ'ব cosine 3 pi over 4 into cosine x যেহেতু ইয়াতে মাইনাস সাইন আছে তো এবাৰ আমি পাম প্লাস সাইন তো এটো হ'ব sin 3 pi over 4 multiplied to sin x ঠিক আছে তো এটো হৈ গল ইকুয়ালস টু cosine 3 pi over 4 into cosine of x 3 pi over 4 value to আমি এতিয়া নলাম অলপ পিছত উলাম similarly sin 3 pi over 4 to next step উলাম 3 pi over 4 times sin x minus cosine 3 pi over 4 into cosine x minus কারণ এটো মাইনাস অলক আছে minus into plus minus হৈ গল sin 3 pi over 4 into sin x ঠিক আছে তো ফার্স্ট টার্ম আর থার্ড টার্ম ক্যান্সেল হৈ গল সেকেন্ড টার্ম আর থার্ড টার্ম এক্স্যাক্টলি সেম হয় তো এটো হৈ যাব আমাৰ -2 sin 3 pi over 4 multiplied to sin x তো এটা আমাৰ কাম হৈছে sin 3 pi over 4 এই ভ্যালুটো উলোৱা ঠিক আছে pi হৈছে 180 ৰেডিয়ানস
but আমাক লাগে 3 pi over 4 তো আমি কি কৰিম 3 divided by 4 এৰে multiply কৰি দিম both side তো 3 divided by 4 into 180 degree ঠিক আছে তো 4 into 45 হৈছে আমাৰ 180 degree তো 45 into 3 হৈ যাব আমাৰ 135 degree তো তাৰ মানে আমাৰ ইয়াতে ওলাব দিছে -2 sin x তো লিখিলো প্ৰথমতে into sin 135 degree এতিয়া নেক্সট কাম হৈছে sin 135 degree ভ্যালু টো ওলোৱাটো তো আমি কি কৰিম এটো সাপোজ এটো নাম্বাৰ 1 দি দিও sin 135 degree টো ওলাব চেষ্টা কৰো তো যেহেতু আমি কম্পাউন্ড এংগল কৰি আছো তো কম্পাউন্ড এংগলৰ ফৰ্মুলা ইউজ কৰি প্লে এটো উলিয়াই লও বিকজ এটো আমি allied angle formula use কৰি প্লে ওলাব পাৰো তো এটো হৈ যাব আমাৰ 90 plus 45 ঠিক আছে 90 degree plus 45 degree হৈছে 135 degree তো expand কৰি দিও তো পাম sin 90 into cos 45 plus cos 90 degree into sin 45 degree ঠিক আছে তো এটো আমি চাবই না লাগে কাৰণ cos 90 ভ্যালু হৈছে 0 এটো 0 হোৱাৰ কাৰণে গুটি টাৰ্মটো 0 হৈ যাব খালি প্ৰথমটোই থাকিব sin 90 কিমান হয় 1 হয় তো cos 45 হল 1 divided by square root of 2 তো sin 135 degree ভ্যালু হ'ব 1 divided by square root of 2 তো এতিয়া আমি 1 ত সাবস্টিটিউট কৰি দিও তো 1 ত সাবস্টিটিউট কৰি দিলে আমি লিখিম 1 implies -2 sin x multiplied to 1 divided by square root of 2 এটা 2 divided by square root of 2 আছে হেতু তো আমি জানো simply square root of 2 হয় যদি আমি rationalize কৰি দিও denominator টো তো ফাইনালি আমি পাম minus square root of 2 into sin x তো এইটোৱে হৈছে আমাৰ ফাইনাল ভ্যালু ঠিক আছে এতিয়া আমি নেক্সট প্ৰবলেম টো লৈ আহি যাও example number 8 তো different অলপ variety থকা প্ৰবলেম কৰিছো so that আমাৰ ফৰ্মুলাবোৰ ভালদৰে মুখস্থ হৈ যায় তো দিয়া আছে a plus b equals to pi over 4 আৰু prove কৰিব লাগে 1 plus tangent of a whole multiplied to 1 plus tangent of b equals to 2 ঠিক আছে তো আমি given condition এৰে আৰম্ভ কৰিম তো আমাক দিয়া গৈছে a plus b equals to pi over 4 তো ইয়াতে আমি ট্ৰিক ইউজ কৰিম তো আমি কি কৰিম both sides আমি tangent function টো লগাই দিম তো tangent of a plus b কাৰণ দুই সাইডে এংগল আছে লগাব পাৰি tangent of a plus b equals to ইফালে হৈ যাব tangent of pi over 4 ঠিক আছে তো tangent of a plus b এটো তো স্ট্যান্ডার্ড ফর্মুলা হল এটো হৈছে আমাৰ tangent of a plus tangent of b whole divided by 1 minus tangent of a into tangent of b equals to এটা tangent of pi over 4 কি হয় তো pi হৈছে 180 ডিগ্ৰী pi radian হৈছে 180 ডিগ্ৰী তো এটো এটা ডিস্টিংকশন এটা আছে এটো pi নহয় pi radian হয় pi radian of 180 ডিগ্ৰী কোৱা হয় বাট আমাক লাগে pi over 4 radian তো এটো কি হ'ব 180 divided by 4 তো 180 divided by 4 হৈ গৈছে আমাৰ 45 ডিগ্ৰী তো তাৰ মানে আমি উলিয়াই আছো tangent of 45 ডিগ্ৰী বাট আমি তো জানো tangent 45 ডিগ্ৰী মানে কি হৈছে 1 তো এতিয়া আমি পালো tangent of a plus tangent of b whole divided by 1 minus tangent of a into tangent of b তো এটো হৈছে equals to 1 cross multiply কৰি দিও তো আমি পাম tangent of a plus tangent of b equals to 1 minus tangent of a multiplied to tangent of b এতিয়া আমি কি কৰিম এই যোনটো মাইনাস tangent এ tangent b আছে এটো আমি লৈ আহিম লেফট হ্যান্ড সাইডলৈ তো লেফট হ্যান্ড সাইডলৈ লৈ আহিলে আমি পাম tangent of a plus tangent of b plus tangent of a into tangent of b equals to 1 ঠিক আছে বাট আমাৰ রাইট হ্যান্ড সাইডে কি আছে আমি প্রুফ কৰিব লাগে যে রাইট হ্যান্ড সাইড equals to 2 হয় তো আমি কি কৰিম both sides 1 এড কৰি দিম ঠিক আছে তো both sides আমি 1 এড কৰি দিও তো এফালে 1 এড কৰি দিলো এফালে 1 এড কৰি দিলো ঠিক আছে তো এফালেটো হৈ গল equals to 2 এতিয়া এটো পাই গলো আমি 1 plus 10 এটা মানে আমি ফার্স্ট টার্ম আৰু সেকেন্ড টার্মটো একেলগে লিখিলো ঠিক আছে নেক্সট আছে আমাৰ tangent of b plus tangent a into tangent b এই দুটা টার্মৰ পৰা যদি আমি tangent b টো কমন লৈ লও তো tangent of b এটো হৈ যাব মাল্টিপ্লাই টু 1 plus tangent of a ঠিক আছে equals to 2 থাকি গল দুটা টার্ম আৰু দুটা টার্মতে 1 plus tangent a কমন আছে তো আমি 1 plus tangent a টো কমন লৈ ললো তেনে হলে এই ফার্স্ট টার্মৰ জায়গাত 1 plus tangent a কমন যদি লৈ ললো তো কি থাকিল অকল 1 ই থাকিল plus second term of tangent b into 1 plus tangent a আছে but আমি তো 1 plus tangent a common লৈ ললো ইটুক তো থাকি গল আমাৰ তাত tangent b তো 1 plus tangent of a into 1 plus tangent of b equals to 2 আৰু এটুকে আমাক proof কৰিব দিছিলে hence proved ঠিক আছে এতিয়া আমি যাও next problem টো লৈ example number 9
prove that tangent of 3a, tangent of 2a into tangent of a, এই তিনটাৰ যদি product লওঁ equals to is tangent 3a minus tangent 2a minus tangent a. দেখাত অলপ complicated হয়, but এইটো কৰিবলৈ কাৰণে এটা trick use কৰিব লাগিব, আৰু এইটো বহুতে common problem হয়, এইটো বহুত বাৰে সোধা যায় examত. তো এইটো proof কৰিবৰ কাৰণে আমি প্ৰথমতে use কৰিম we know যে 3a যদি আমাৰ তাত থাকে 3a, তো এই 3a টো আমি ভাঙি পেলাই কেনেকৈ লিখিব পাৰিম 2a plus a. তো এইটোতো কমন চেন্সৰ কথা, বাট এইটোৱে হৈছে মেইন ট্ৰিক একচুৱেলি, ইয়াৰ পৰাই গোটেইখিনি আৰম্ভ হ'ব. এতিয়া আমি কি কৰিম both sides tangent লগাই দিম. তো কি পাম আমি লেফ্ট হেণ্ড চাইডে tangent of 3a, ইফালে পাম আকৌ আমি tangent of 2a plus a, এইটো আকৌ এটা এংগল হৈ গ'ল. ঠিক আছে, এবাৰ আমি কি কৰিম tangent of 2a plus a এইটো ফৰ্মুলা লগাই পেলাই ভাঙি দিম, কাৰণ এইটো আমাৰ এতিয়া কি এটা কম্পাউণ্ড এংগল হিচাপে বিহেভ কৰি আছে. তো tangent 2a plus tangent a whole divided by 1 minus tangent of 2a multiplied to tangent of a. ঠিক আছে, তো লেফ্ট হেণ্ড চাইডে যেনেকৈ আছে থাকক tangent of 3a থাকক. এতিয়া আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰি দিম. তো আমি tangent of 3a ক্ৰছ মাল্টিপ্লাই কৰি দিম 1 minus tangent of 2a into tangent of a লগত. ঠিক আছে, আৰু ইফালে থাকি গ'ল আমাৰ tangent of 2a plus tangent of a. ঠিক আছে, ফাইন. তো tangent of 3a into 1 হৈ গ'ল আমাৰ tangent of 3a minus, তো tangent of 3a এই দুটাৰ লগত মাল্টিপ্লাই হৈ গ'ল, আমাক দিলে tangent of 3a multiplied to tangent of 2a multiplied to tangent of a. ঠিক আছে, আৰু ইফালে আছে আমাৰ tangent of 2a plus tangent of a. তো এইবাৰ আমি কি কৰিম এই দুটা টাৰ্মক আমি লেফ্ট হেণ্ড চাইডে লৈ আহিম, আৰু এই টাৰ্মটোক আমি ৰাইট হেণ্ড চাইডে লৈ আহিম. তো কি পাম আমি tangent of 3a, তো প্লাছ tangent of 2a আছে, তো এইটো হৈ যাব মাইনাছ tangent of 2a. চিমিলাৰলি প্লাছ tangent of a আছে, এইটো হৈ যাব মাইনাছ tangent of a ইকুৱেলছ টু, আৰু যিহেতু এই টাৰ্মটোক আমি ৰাইট হেণ্ড চাইডে লৈ গৈছোঁ, তো মাইনাছ হৈ যাব প্লাছ, তো আমি পাম প্লাছ tangent of 3a multiplied to tangent of 2a multiplied to tangent of a. হৈ গ'ল, কাম খতম, হেন্স প্ৰুফড. তো এইটোৱে আছে, দেখাত বহুত কমপ্লিকেটেড হয়, বাট এই ট্ৰিকটো যদি আমি ইউজ কৰোঁ তেনেহ'লে এইটো প্ৰব্লেমটো বহুত সোনকালে ইউজ কৰিব পাৰিম, মানে চিম্প্লিফাই কৰিব পাৰিম. যদি তুমি আৰু লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড যদি কৰা বোলে 10-3 আমি ভাঙি লওঁ, আকৌ 10-2 এইটো বহুত হ'ব, আনচাৰ ওলাব, নোলোৱা নহয়, কিন্তু বহুত বেছি ষ্টেপছ হৈ যাব, আৰু মেক্সিমাম চান্স থাকে এইটো মিষ্টেক ভুল হৈ যোৱাৰ. তো এই ট্ৰিকটো যদি মনত ৰাখা তেনেহ'লে এইটো ইজিলি আমি প্ৰুভ কৰিব পাৰিম. ঠিক আছে, আৰু এটা প্ৰব্লেম কৰি লওঁ. তো আমি কৰিম এতিয়া আজিৰ লেকচাৰটোৰ লাষ্ট প্ৰব্লেম, এক্সাম্পল নম্বৰ 10. Prove that sine b minus c divided by cosine b into cosine c plus sine c minus a divided by cosine c into cosine a plus sine a minus b divided by cosine a into cosine b equals to 0. তো ইয়াতে কোনো ট্ৰিক নাই, ডাইৰেক্টলি আমি ফৰ্মুলা ইউজ কৰিম. তো আমি আৰম্ভ কৰিম লেফ্ট হেণ্ড চাইডৰ পৰা. তো ফাৰ্ষ্ট টাৰ্মৰ নিউমাৰেটৰত আছে চাইন বি মাইনাছ চি. তো এইটোক যদি আমি এক্সপেণ্ড কৰি দিওঁ আমি পাম চাইন বি ইনটু কচাইন চি. মাইনাছ আছে, তো মাইনাছে আহিব, মাইনাছ cosine b into sin c. ঠিক আছে, হোল ডিভাইডেড বাই ডিনমিনেটৰটো যেনেকৈ আছে তেনেকৈ থাকক, cosine b into cosine c প্লাছ নেক্সট আছে আমাৰ sin c minus a, এইটোক এক্সপেণ্ড কৰি দিম, আমি পাম sin c into cosine a minus cosine c into sin a whole divided by cosine of c multiplied to cosine of a plus next আমাৰ আছে sin a minus b, তো এইটো হ'ব sin a cos b minus cosine a into sin b. ঠিক আছে, এক্সপেণ্ড কৰিলোঁ, ডিভাইডেড বাই ডিনমিনেটৰ হৈ গ'ল cosine of a into cosine of b. ফাইন, এতিয়া আমি ফাৰ্ষ্ট পাৰ্টটো কি কৰিম, এই নিউমাৰেটৰটোক এই ডিনমিনেটৰ ডিভাইড কৰি দিম. তো পাম আমি sin b into cos c divided by cosine b multiplied to cosine c minus next আছে cosine b into sin c divided by cosine b into cosine c. ঠিক আছে, হৈ গ'ল, এইটো কাম হৈ গ'ল ফাৰ্ষ্ট টাৰ্মটো. নেক্সট টাৰ্মত এতিয়া এই নিউমাৰেটৰটো ডিভাইড কৰিম ইয়াৰে. তো আমি পাম sin c into cosine a divided by cosine c into
cosine A. A minus sign to ahi jabo. Next A term to lom cosine C into sine A whole divided by cosine C into cosine A plus next ami A term to lom sine A into cosine B whole divided by cosine A into cosine B. ঠিক আছে আৰু next এইটো টাৰ্ম থাকি গ'ল minus cosine of A into sine B divided by cosine of A into cosine of B. এতিয়া each termত কিছুমান terms আছে যিবোৰ factor out হৈ যাব যেনেকৈ first termটোত আমাৰ cosine C আৰু cosine C গুচি গ'ল next termটোত cosine B আৰু cosine B গুচি যাব third termত আমাৰ cosine A গুচি গ'ল fourth termত আমাৰ cosine C গুচি গ'ল fifth termটোত cosine B আৰু last termটোত cosine A গুচি গ'ল ঠিক আছে তো থাকি গ'ল কি sin B divided by cosine B sin B divided by cosine sin by cos হৈছে tangent function ঠিক আছে আমি tangent কিয় কৰি আছো because দুইটাৰে angle exactly same হয় দুইটাতে sin ৰ angle হৈছে B cosine ৰ angle হৈছে B তো আমি পাম tangent B minus next sin over cosine angle to চাব লাগিব দুইটাৰে same আছে না yes same আছে তো এটো হৈ যাব আমাৰ tangent C plus sin C over cosine C এটো হৈ যাব tangent C minus sin A over cosine A তো এটো হৈ গ'ল আমাৰ tangent of A plus sin A over cosine A plus tangent of A আৰু last term এটো আমাক দিছে minus tangent of B এটা আমি দেখা পাম যে tangent B minus tangent B minus tangent C plus tangent C minus tangent A plus tangent A গোটেইবোৰ cancel হৈ গ'ল আৰু আমাক দিলে finally equals to 0 যোনটো হৈছে আমাৰ right hand side তো আমি ইয়াতে কম thus the left hand side equals to the right hand side তো এইটোৱে আছিলে আমাৰ final problem তো আজি lectureটোত আমি এটা বহুত ইম্পৰ্টেন্ট টপিকৰ কথা পাতিলো তো আমাৰ এই টপিকটোত হৈছিলে the compound angle তো compound angle আমাৰ মেইন চাৰিটা ফৰ্মুলাই হৈছে sin আৰু cosine তো আকৌ এবাৰ নোট কৰি লওঁ তো যিমানবাৰ এইটো লিখি যাব সিমানবাৰ মুখস্থ হৈ যাব তো sin A plus B ফৰ্মুলাটো হৈছে sin A cos B plus এইটো প্লাস থাকিলে আমি লিখিম plus cosine A into sin B ঠিক আছে যদি sin A minus B থাকে তো sin A minus B equals to হৈ যাব sin A into cosine B minus cosine A into sin B ঠিক তেনেকৈ আমি cosine ৰ উলাই লব পাৰিম cosine of A plus B ইয়াৰ ফৰ্মুলা আছে cosine A তো cosine ৰ জায়গাত কি হ'ব cosine A into cosine B তো cos multiply থাকিব আৰু প্লাস থাকিলে মাইনাস আহে নেক্সট টু হ'ব sin A into sin B right very simple তাৰ পিছত আছে আমাৰ cosine of A minus B তো cosine of A minus B হ'ব cosine A into cosine B এটো হৈ যাব প্লাস sin A into sin B ঠিক আছে ঠিক তেনেকৈ আমাৰ আছে tangent of A plus B equally important তো tangent of A plus B হৈছে tangent of A plus tangent of B divided by 1 minus উপৰ যদি প্লাস আছে তলত মাইনাস থাকিব tangent of A into tangent of B তো এই সেম বস্তুটো আমি মাইনাসৰ কাৰণে কৰিব পাৰো তো tangent A minus B হলে tangent A minus tangent B but তলত হ'ব 1 plus tangent A into tangent B similarly আমাৰ তাত cotangent ৰো আছে so cotangent of A plus B যদি হয় তো এটো হ'ব আমাৰ cotangent of A into cotangent of B minus 1 divided by cotangent of A plus cotangent of B ঠিক আছে আৰু যদি আমি cotangent of A minus B use কৰো তেনে হলে ইয়াতে প্লাস আহিব আৰু তলত মাইনাস আহিব তো এই কিটাই হৈছে আমাৰ compound angle formula খুব ইম্পৰ্টেন্ট ফৰ্মুলা এক্সট্ৰিমলি ইম্পৰ্টেন্ট ভালকৈ প্ৰেক্টিস কৰিবা সো যে দেখি মনত হৈ যায় বিকজ এইখিনি ইউজ কৰিবলে আমি বেলেগ বহুত problems solve কৰিব বেলেগ কিছুমান নেক্সট যেনেকা লেকচাৰটোতে বহুত কিছুমান ফৰ্মুলাজ আহিব তো ইভেন সেই ফৰ্মুলাজ খিনি মনত ৰাখিবলৈ কাৰণেও এই ফৰ্মুলাজ খিনি ইউজ কৰা যায় তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰো সো সি ইউ ইন দ্য নেক্সট লেকচাৰ থ্যাংক ইউ